পূব পামবোৰ পুৰোহিত সন্মিলনৰ ১বিংশতিতম প্ৰতিষ্ঠা তিথি উদযাপন আৰু ১০ম দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত হোৱা মোৰ শ্ৰদ্ধাৰ পুৰোহিত মণ্ডলী, আমি পূব পামবোৰ পুৰোহিত সন্মিলনৰ বৰ্তমান ১বিংশতি বৰ্ষ ২১ বছৰীয়া কাৰ্য পৰিক্ৰমাত আজি সেহেনিপাৰা দৌল মন্দিৰ সভাত আমি সন্মিলনৰ এই অধিৱেশন আয়োজন কৰিছোঁ। আমাৰ পুৰোহিত সন্মিলনৰ উদ্দেশ্য মহান উদ্দেশ্য। আমি পুৰোহিত আৰু যজমানৰ মিলনৰ এনাজৰীডাল সুদৃঢ় কৰি ৰখাৰ কাৰণে যি প্ৰক্ৰিয়া আমি সেইটো হাতত লৈছোঁ প্ৰথম। দ্বিতীয় হ'ল আমি বৈদিক ক্ৰিয়াকৰ্মত ব্ৰতী যিখিনি পুৰোহিত আমি আছোঁ, আমি সুদক্ষভাৱে যাতে আমি বৈদিক ক্ৰিয়াকৰ্মৰ ক্ষেত্ৰখনত আমাৰ শস্য সিঁচ আমি ছটিয়াব পাৰোঁ। আমাৰ বেদমন্ত্ৰৰ দ্বাৰাই যাতে সমাজখন শান্তিপূৰ্ণ হয়, সমাজখন পৰিশুদ্ধ হৈ এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব পাৰে সমাজখনত, সেই আশা কৰিছোঁ। আৰু সেই উদ্দেশ্যই আগত ৰাখি আমি পুৰোহিত সন্মিলনে প্ৰতি বছৰেই আমি একোখনি অধিৱেশন, একোখনি দ্বিবাৰ্ষিক অধিৱেশন এনেকৈ আয়োজন কৰিছোঁ। আৰু এই অধিৱেশনৰ লগত আমি একোখনি বৰ সুন্দৰ এখন ধৰ্ম আলোচনা চক্ৰ মুকলি অধিৱেশন আয়োজন কৰি আহিছোঁ। এইবেলিও আমি সেহেনিপাৰাত এই আলোচনা চক্ৰ পাতিছোঁ। আৰু এই আলোচনা চক্ৰত আমি বিশিষ্ট পণ্ডিত আমি মাতি আনিছোঁ। আৰু পণ্ডিতসকলৰ দ্বাৰাই তেখেতসকলৰ মুখ নিশ্চিত বেদবাণী যাতে আমাৰ প্ৰচাৰ হয়। সেই বাণী হ'ল আমাৰ বেদধৰ্মই হ'ল আমাৰ উৎকৰ্ষ সাধনৰ শান্তিৰ সোপান। আমি এই পুৰোহিত সন্মিলনখনে আমি সমাজত সংস্কৃত বঁটা, যে সংস্কৃত ভাষাটো যাতে জীয়াই থাকে। সংস্কৃত ভাষা হ'ল এটা আমাৰ বেদ শাস্ত্ৰত ভাষা। এই সংস্কৃত ভাষাই যদি নাথাকে আমাৰ সমাজখন সুস্থ সবল নহ'ব বুলি আমি পুৰোহিত সন্মিলনে ভাবিছোঁ। সেয়া আমি প্ৰতি বছৰে সংস্কৃত ভাষাক প্ৰাধান্য দি সংস্কৃত ভাষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পায়, পূব পামবোৰ পুৰোহিত সন্মিলনৰ এলেকাত আমি প্ৰতিগৰাকী ছাত্ৰক আমি মানপত্ৰ, শকত ধনৰ টোপোলা, আমি সম্বৰ্ধনা পত্ৰ আমি আগবঢ়াই আহি আছোঁ। আৰু লগতে এই সমাজৰ যিকেইজন আমাৰ সমাজ নেতৃত্ব লৈ আছে, সমাজৰ আগভাগ লৈ সমাজখন ধৰি ৰাখিছে, তেনেকুৱা ব্যক্তি আমি 10 গৰাকী বা 9 গৰাকী বিশিষ্ট ব্যক্তিক আমি সম্ভাষণ জনাই আহি আছোঁ প্ৰতি বছৰে। গতিকে